সদায় আমি মাছ ভজা ৰন্ধা খাই থাকোঁ। আজি মই অলপমান ইটালিয়ান টাচ এটা দি মাছৰ ৰেচিপি এটা বনাইছোঁ। ভাল লাগিলে বনাই খাবচোন। প্ৰথমতে মাছৰ বাকলি গুচাই তাৰ পৰা মাছৰ ছালখনো গুচাব লাগে এইটো ৰেচিপিত। তাত অকণমান নিমখ দি মাখনেৰে অলপ ৰংচুৱাকৈ ভাজি ল'লোঁ। তাৰপিছত তাত এবিধ বেলেগ ধৰণৰ পালেং শাক, পালেং শাকটোৰ নাম হ'ল পিৰালি পালেং বা পানী পালেং বুলি কয়। এবিধ আচলতে হিল ষ্টেচন মেঘালয়া অৰুণাচল আদিত বেছিকৈ পোৱা যায়। তাত চিলি ফ্লেক্স দি অলপ ৰংচুৱাকৈ ভাজি ল'লোঁ। তাত অলপমান পানী দি পেলাই সেইখিনি শুকোৱালৈকে অকণমান সিজিবলৈ দিলোঁ। তাৰপিছত তাত চীজ অলপমান গ্ৰেট কৰি দিলোঁ। তাৰপিছত স্প্ৰিং অনিয়ন এৰি দি অকণমান চটেড কৰি লৈ স্প্ৰিং অনিয়ন গাৰ্নিছ কৰি দিলোঁ। আৰু পিৰালি পালেঙৰ যিটো পিৰালি পালেং বুলি কয় তাৰ ফুল এপাহ আছে। ফুলটো মানে খুব ধুনীয়া পিংক কালাৰৰ ফুল আছে। সেই ফুলটোৰে মই গাৰ্নিছ কৰি দিলোঁ। বনাই খাবচোন। খাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। বাই।